সকলোকে নমস্কাৰ মোৰ এটা নতুন ব্লগলে আজি মিনি ব্লগ নহয় ব্লগ লৈ আহিছোঁ আসলতে মই ইনষ্টাগ্ৰামত মিনি ব্লগ দি থাকোঁ গতিকে মিনি ব্লগ বুলিয়ে আহি যায় আৰু এয়া মই ৰাতিপুৱা সেইদিনাখন গৈ আছিলোঁ যিহেতু মঙ্গলবাৰ আছিলে অকণমান ক্লিপ থৈ দিছিলোঁ আৰু আজিৰ এই ভিডিঅ'টোতে মই এড কৰি দিছোঁ এয়া মই একদম ধুনীয়াকৈ আহি আছোঁ আৰু এতিয়া মই মন্দিৰ পামেই আৰু আপোনালোকে চাব পাৰে আচলতে মঙ্গলবাৰে হনুমান মন্দিৰলৈ মই প্ৰায়ে আহোঁ আৰু সেইটো কথা চাগে মোৰ মিনি ব্লগ চোৱাসকলে জানিব ইনষ্টাগ্ৰামত নিহাৰিকা ডেকা 5 বুলি আছোঁ আৰু চাই থাককচোন কেমেৰাটো একদম ধুনীয়াকৈ থৈ ল'লোঁ আৰু মোৰ এইবিলাক অভ্যাস নাই আচলতে মই এনেকৈ ভিডিঅ' কৰি থাকোঁতে কথা কৈ মানে ভিডিঅ' কৰি থাকিব নোৱাৰোঁ মই পিছত ভইচটো দি দিব পাৰোঁ মানে এনেকৈ অকণমান দিগদাৰ লাগে সেয়াই আৰু এয়া মোৰ পাগলামি ষ্টাৰ্ট হৈ গ'ল মই আচলতে এতিয়াহে ভাবিছোঁ মানে যে মই এইটো মানে ব্লগৰ কাৰণে শ্বুট কৰি আছিলোঁ দি দিলোঁ আৰু কিনো ব্লগ এনেকুৱাই নে কি কয় আৰু এয়া মই ৰাতি নহয় আৰু গধূলিখিনি সময়ত প্ৰিয়ংকাৰ ঘৰলৈ আহিছিলোঁ আৰু প্ৰিয়ংকাৰ বায়েকে এইবিলাক বস্তু বনাইছে দেখুৱাই আছোঁ দেই কি বনাইছে কেইটকা এডাল 100 টকা চাওঁ দিয়া সেইডাল দিয়া 100 টকা গাইজ এইবোৰ বেল হয় হেয়াৰ বেল এনেকুৱা এইডাল ভাল লাগিব কিন্তু লগালে ন সঁচাকৈ ভাল লাগিছে মোক গোটেই মাথাটো বান্ধি দিয়া না অঁ চাওক গাইজ মই গোটেই মাথাটোত আজি বেল কৰি আৰু বেগকেইটা দেখাই দিয়া আৰু এতিয়া দেখুওৱা হওক বেগ বনাইছিলে ঊলেৰে বনাইছে সকলোবোৰ বস্তু ক্লিপ বেগ সকলোবোৰ বনাইছে আপোনালোকক ধুনীয়াকৈ দেখুৱাম দেই চাওকচোন আপোনালোকে আচলতে প্ৰিয়ংকাৰ বায়েকে বনাইছে আৰু মই প্ৰিয়ংকাৰ ঘৰলৈ যিহেতু আহিছোঁ আৰু সেইকাৰণে ভনীয়েকে খুব বেছি ধুনীয়াকৈ তাই দেখুৱাই দিছে আপোনালোকে চাওক আৰু এনেকুৱা টপবিলাক সাধাৰণতে গোৱাবিলাকত দেখা যায় ন ফুৰিবলৈ গ'লে যে বহুতকে পিন্ধা দেখা যায় তেনেকুৱা আৰু বহুত ধুনীয়া লাগিছে কিন্তু আৰু এই সকলোবোৰ পূজাবাই বনাইছে আৰু অৰ্চিতাই মোক ধুনীয়াকৈ দেখুৱাই আছে আপোনালোককো মই দেখুৱাই আছোঁ চাই থাকিব দেই এটাৰ পিছত এটা ভনীয়েকে দেখুৱাই গৈ আছে আৰু আপোনালোকে চাই থাকক তাৰ পাছতে গধূলিখিনি সময়ত এইকেইটা ওলালেহি আচলতে অনুৰণ আৰু মই ভাস্কৰকহে চিনি পাইছিলোঁ বাকী কেইজনক মই চিনি নাপাওঁ আৰু অহাৰ পাছতহে চিনাকি হৈছোঁ তাৰপিছতে আৰু ভিডিঅ' কৰাই নহ'ল ৰাতিপুৱালৈ এনেকৈ কি খাইছিলোঁ দেখুৱাইছোঁ আৰু চাওকচোন ঘৰৰ ওচৰতে আমি মৃদুল দাইৰ ঘৰলৈ গৈছিলোঁ আৰু তেতিয়াই এইজোপা দেখিলোঁ লেটেকু একদম লমালমে কয় যে একদম লমালমে লাগি আছে আচলতে পকা নাই পকিলে খাবলৈ আহিম আমি আচলতে অতিজি আনিছিলোঁ আৰু সেই অতিজিটো মানে দেখুৱাবলৈ মানে তেওঁক দেখুৱাবলৈ নহয় তেওঁ আচলতে ফিটিং কৰি দিব লাগিব ব'ৰ্ড এখনো যিহেতু লাগিব আৰু তেওঁক সেইকাৰণে মাতিবলৈ গৈছিলোঁ আৰু এতিয়া মা মই আকৌ গৈ আছোঁ বজাৰলৈ কিনো কথা পাতিছিলোঁ কিন্তু মই ভাবিলোঁ যে কথাখিনি অলাগতিয়ালেই হ'ব গতিকে নিদিলোঁ আৰু এয়া আমি আহি পাই গ'লোঁহি বিশাল মৰাণৰ বিশাললৈ বাৰু কোন আহিছে জনাবচোন দেই মোৰ বাৰু ইমান ছাবস্ক্ৰাইবাৰ নাই যে মোক কোনোবাই বহুত কিবা জনাব পৰাকৈ তথাপিতো ভাবিছোঁ দিব লাগিব আৰু আটাইতকৈ ভাল লগা মোৰ বিশালত হৈছে য'ত খানা থাকে আপোনালোকৰো চাগে সেইটোৱে হয়নে খোৱা বস্তু থকা জেগাডোখৰত আৰু কাৰ বেয়া লাগেনো আৰু যিমান খালেও অৱশ্যে আমি শকত নহওঁ সেইটোৱে আৰু এয়া দেখুৱাইছোঁ যে মই দাঙিবই পৰা নাই বুলি কিন্তু একো বিশেষ বস্তু লোৱা নাই গাইজ তাৰপিছত আহিলোঁ এই মৰাণৰে মন ভৰিলে মা মই অকণমান কিবা এটা খাই ল'লোঁ যিহেতু অহা সময় হ'ল সেয়াই আৰু কচৰি এটা আৰু মই খুব ভাল পাওঁ ৰসমলাই খাই ল'লোঁ আৰু নিজকো দেখুৱাই দিলোঁ আকৌ মায়ে মোক ইমান দূৰ খোজকঢ়াই লৈ আহিলে মন ভৰিৰ পৰা আমাৰ বজাৰলৈকে তাৰপিছত মায়ে এইবোৰ ভাজি চাজি কাটি ল'লে ভাজি নহয় মানে পোলাও বনাবলৈ আৰু চব্জিখিনি কাটি ল'লে যিখন বকিছোঁ আৰু কি আনিছিলোঁ দেখুৱাই আছোঁ এইখনত মানে আমি বিস্কিট বনাম বুলি আনিছোঁ মায়ে পিনে পোলাও বনাইছে ইয়াত বিস্কিট বনাম বুলি ভাবিছোঁ আৰু কি হয় কাৰণ মই এটা অতিজি যিহেতু আনিছোঁ আৰু অকণমান কেক বনোৱাৰ বস্তু আনিছোঁ বহুতে হয়তো বনাই জানিবই মইহে বহুত বেছি ৰেচিপি দিব পৰাকৈ ভালকৈ নবনাওঁ বনাব লাগিব আৰু লাহে দিয়ে আৰু আপোনালোকক দেখুৱাই যাম আৰু এয়া প্লেট দুখন আনিলোঁ অকণমান ভাল লগাৰ কাৰণে আনিলোঁ চামুচ কেইখনমানো আনিলোঁ আৰু এয়া বেণ্ট কেকৰ বাচন দুটামান আনিছোঁ আৰু এইটো লভ শ্বেপত আছে
তাৰপিছত এয়া ডাঙৰ এটাও আনি লৈছোঁ আৰু দুটামান মোৰ আগৰে আছে মানে, কিন্তু ভাবিলোঁ আনি লোৱাটো ভাল। আৰু দুটামান বস্তু আনিছিলোঁ। এয়া ভালকৈ দেখাবই জনা নাই নহয়। আৰু এইখন আৰু কৈছিলোঁ নহয়, এই মৃদুল দাই ঘৰলৈ গৈছিলোঁ, এই যে লেটেকু দেখুৱাইছিলোঁ, তালৈ যিহেতু গৈছিলোঁ আৰু তেওঁক মাতি দিলোঁ। তেওঁ মোক এতিয়া বৰ্ডখন ফিটিং কৰি দিব OTG কাৰণে। আৰু এইটো চাওকচোন, পাত বেং বুলি কৈছিলে মায়ে, ওলালে। আৰু মায়ে যিহেতু বাচন ধুৱাবলৈ এটা ৰেগ আনিছিলে আৰু সেইটোকে ৰাতি, এতিয়া চাগে 11:30মান বাজিছে জানেনে, এইটোৰ লগত লাগি আছে মানে কেনেকৈ ফিটিং কৰিম, কি কৰিম। এয়াই আৰু সৰু সৰু সুখবোৰতে সুখ বিচাৰি পোৱা যায়। আমি হয়তো বহুত বিশেষ ডাঙৰ বস্তু অনা নাই, কিন্তু ইয়াতে আমাৰ সুখ আছে। আৰু এয়া OTGটো আজি প্ৰথম মই এনেকৈ OTGত কেক বনাম ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া বনি আছে বুলি ভাবিছোঁ। অকণমান বেছি ফুলা যেন লাগিছে কেকটো, যিহেতু মই চাগে টেম্পাৰেচাৰটো অকণমান কিবা খেলিমেলি কৰিলোঁ বা টাইমত খেলিমেলি কৰিলোঁ চাগে। হ'লেও একো নাই, খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে আৰু পূৰা স্পঞ্জি হৈছিলে। এয়া চাওকচোন, মই বেণ্টো কেকৰ মানে যিটো বাচন লভ শ্বেপৰ এটা আনিছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ, সেইটোত বনালোঁ। আৰু এইখিনিতে কৈ থওঁ, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে হয়তো মৰাণৰ পদুন্নয় আৰু মহাৰ্ণৱক চিনি পায়। মহাৰ্ণৱৰ ভিডিঅ' বহুতে চায়। ইহঁত দুটা আচলতে মোৰ ওচৰলৈও আহে কেতিয়াবা, এনেকৈ ভিডিঅ' বনোৱা হৈছে আৰু এতিয়ালৈকে 2টা বনাইছোঁ আৰু খুব বেছি তাতো মৰম দিছে, গতিকে ভাল লাগিছে। আৰু আজিলৈ আহিছোঁ, বাই।